প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ সৰুপথাৰ ৰাইজে মিলি আমি ছট পূজা উদযাপন কৰিম আৰু এইবাৰ আমাৰ ছট পূজা কমিটিৰ সভাপতি হৈছে জ্যোতিষ কোঁৱৰ ডাঙৰীয়া আৰু সম্পাদক হৈছে ৰমেশ শৰ্মা ডাঙৰীয়া মোৰ লগতে কাষত আছে। কিন্তু এইবাৰ ছট পূজা আমি আয়োজন কৰাৰ লগতে আমাৰ মনত বহুত দুখ আছে যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদাৰ মৃত্যু কাৰণ আমি আজিলৈকে গম পোৱা নাই, এমাহ দিন উকলিল আৰু তেখেতৰ মৃত্যুৰ ৰহস্যটো আমি আজিলৈকে গম নাপালোঁ। চৰকাৰক আমি এটাই দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে দুখীয়া শাস্তি পাব লাগে, কি কাৰণত কিহক লৈ তেখেতৰ মৃত্যু হ'ল সকলো অসমবাসী ৰাইজক জনাব লাগে। আৰু দাদাৰ এই মৃত্যুক লৈ আমাৰ মনত বহুত দুখ থকাৰ বাবে আমি এবাৰ ছট পূজাত সকলো ধৰণৰ সাংস্কৃতিক সন্ধিয়া বাতিল কৰিছোঁ। লগতে আমাৰ ২৭ তাৰিখে আবেলি হয় ছট পূজা আৰু আপোনাৰ ২৮ তাৰিখে মৰ্ণিঙত। কিন্তু আমি বিসৰ্জনৰ দিনাখনো সাংস্কৃতিক যিখিনি গাড়ীত সাউণ্ড ছিষ্টেম যায় সেইখিনিও আমি বাতিল কৰিছোঁ। একমাত্ৰ আমি বিসৰ্জনতো জুবিনদাৰ গান লগাই মেলি আমি বিসৰ্জনত যাম, কাৰণ যিহেতু এইবছৰ আমাৰ কাৰোৰে মনটো ভাল লগা নাই। আপুনি যদি চাব যায় কালি ধনতেৰছ গৈছে, দিৱালী আগে মুহূৰ্তত ১০-১৫-২০ দিনৰ আগৰ পৰাই সৰুপথাৰ টাউনত ডাঙৰ ডাঙৰ বিল্ডিঙত বহুতখিনি টিউনি লাইট ছেট জ্বলি থাকে। এবাৰ কিন্তু কোনো ধৰণৰ টিউনি লাইট ছেট নাই, কোনো ধৰণৰ গান বাজানা নাই, কোনো ধৰণৰ মানুহৰ মনত আনন্দময় নাই। কিন্তু যিহেতু এইটো ধৰ্মীয় অনুষ্ঠান আমি পূজা ভাগটো কৰিবই লাগিব, তো আমি পূজা যিখিনি নিয়ম আছে সেইখিনি নিয়ম লৈ মেলি পূজাখিনি কৰিম। কিন্তু কোনো ধৰণৰ গান বাজানা, কোনো ধৰণৰ সাংস্কৃতিক সন্ধিয়া সেইখিনি আমি নকৰোঁ। আৰু সকলো ধনশিবাসী ৰাইজে পূজাস্থলীলৈ আহিব, কাৰণ এই পূজাটো আমাৰ সৰুপথাৰ সকলো জনগোষ্ঠীৰ লোক আহে, মাৰোৱাৰী, বিহাৰী, বেংগলী, মুছলিম, অসমীয়া সকলো জনগোষ্ঠী মিলি আমি একেলগে পূজাটো উদযাপন কৰোঁ। প্ৰত্যেক বছৰৰ দৰে এবাৰো কৰিম, কিন্তু সাংস্কৃতিক সন্ধিয়া আমি সম্পূৰ্ণভাৱে বাতিল কৰিছোঁ।